আৰু ৰাজ্য চৰকাৰে যিমানে উন্নয়নৰ কথা কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ কথা সততে কৈ থকা শুনা যায়। আৰু ইয়াত যোৰহাটত প্ৰকৃততে উন্নয়ন কি হৈছে সেয়া আজি ডান নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সহযোগী কেমেৰাপাৰ্চন ধ্ৰুৱই দেখুৱাব। মই য'ত উপস্থিত আছোঁ, যোৰহাটৰ নতুন তিয়ক বিধানসভা সমষ্টি আৰু যিটো পুৰণা দেৰগাঁও বিধানসভা সমষ্টি আছিলে, ইয়াৰ অন্তৰ্গত যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ মালুৱালীৰ মূল পথত উপস্থিত আছোঁ। এইটো বৰ্তমান দেখিবলৈ পোৱা গৈছে, যিটো মূল পথ আছিলে সেই পথছোৱা প্ৰায় যাতায়াতৰ সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে। আৰু ইয়াত পথৰ মাজতে বৃহৎ যি গাঁতৰ সৃষ্টি আছে, তাৰ ফলত বিগত কেইবাদিনত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে, কেইবাজনো ব্যক্তি আহত হৈছে। বাৰম্বাৰ যোৰহাটৰ যি গড় কাপ্তানি বিভাগ আছে, গড় কাপ্তানি বিভাগক এই বিষয়ে জনোৱা হৈছে, স্থানীয় ৰাইজে জনাইছে, কিন্তু বিভাগীয়ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু তাৰ পিছত স্থানীয় ৰাইজ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে। আমাৰ লগত আছে স্থানীয় ৰাইজসকল, আমি তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা কষ্ট হৈছে, দুৰ্বিষহ জীৱন যাপন কৰিব লাগিছে পথটোৰ বাবে, কি ক'ব? ৰাস্তাটোতো ইয়াতো আমি জনা মানে 10-15 বছৰৰ পৰা এইটো ৰাস্তা বেয়া হৈ আছে। আৰু এই ৰাস্তাটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা। এইকাৰণেই ইয়াতে 500মান গাঁৱৰ মানুহ এইপিনেদি মানে এটা যাতায়াত কৰে, বেপাৰ বাণিজ্যৰ পৰা ধৰি চাকৰিয়াল ইত্যাদি কৰি পেলাই এই ৰাস্তাটো আমাৰ গুৰুত্বপূৰ্ণ ৰাস্তা। এইটো ৰাস্তা আমি 15 বছৰমানৰ পৰা দেখিছোঁ যে ভাল হোৱাই নাই। আৰু ইয়াতে ৰাইজে দাবীও কৰি আছে। কিন্তু ইয়াতে কথাটো হৈছে কি দুখৰ বিষয়, ইয়াতে মানে ঠিকাদাৰ ক'ৰ কেনেকৈ আহে নাজানো, কিন্তু কৰে, আহি ৰাতিতে কৰে, আকৌ দুবাৰমান ছমাহ নাযায়। তাৰপৰা এতিয়া শেহতীয়াকৈ ড্ৰেইন কৰাৰ কথা দেখিলোঁ যে সেইটো এমাহ হৈ গ'ল, ড্ৰেইন অকণমান আৰম্ভ কৰি একো নাই। কামবোৰ এনেকুৱা হয়। গতিকে কাম এটা নিষ্ঠাৰে কৰিবলৈ হ'লে আৰু কিবা এটা দ্ৰুতগতিত বা কৰিবলৈ হ'লে আমাৰ MLA কথা আছে। MLA থাকিলেতো সাধাৰণ ৰাইজে মানে কৰিব নালাগেই। সাধাৰণ ৰাইজে মোৰ মতে মানে তোমাৰ প্ৰতিবাদ কৰিব বা কিবা এটা মানে কৰিব নালাগে। গতিকে MLA ৰাইজে প্ৰতিনিধি কৰি পঠিওৱা অৰ্থটো সেইটোৱেইটো। এতিয়া সেইজনৰ MLA ওচৰৰে ঘৰ, এতিয়া মোৰ ঘৰুৱাই বাৰু, যিয়ে নহওক এতিয়া যিজন ইয়াৰ স্থানীয় বিধায়ক আছে তেওঁ কৈছিলে, তেওঁ বিধানসভা মজিয়াত কৈছিলে 8 মিনিটত ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ ৰাস্তা 8 মিনিটত পাৰ হ'ব পাৰি। এইটোতো সম্ভৱ নহয়। 8 কিলোমিটাৰ গড়মৰা পাবগৈ, এইটো সম্ভৱ নহয় বাৰু। যিয়ে নহওক বাৰু 8 কিলোমিটাৰ বিধানসভা মজিয়াত এই মিঠা চাৰৰ আশ্ৰয় ল'লে নেকি? সেইটো তেওঁ যদি তেনেকুৱা কথা কৈছে, হেৰিয়াৰ আশ্ৰয় ল'ব লাগিব, মিঠা চাৰ আশ্ৰয় ল'ব লাগিব। কিন্তু ঘটনাটো হৈছে কি, তেওঁক আমি এইটোও কোৱা নাই যে তেওঁকে আমি ভোট দিছোঁ, তেওঁকে কৰিছোঁ। কিন্তু তেওঁৰ কথাটো হৈছে কি, তেওঁ থাকোঁতে, মই এইটোহে কৈ আছোঁ বাৰে, তেওঁ থাকোঁতে এইখিনিতে মানে মেডিয়া আহিছে, মই এতিয়ালৈকে 2-3বাৰ অহা দেখিছোঁ। আহিব কিয় প্ৰয়োজন হৈছে, আৰু ৰাইজখিনি আহিবলগীয়া, ৰাইজে ক'বলগীয়া মানে ৰাস্তালৈ ওলাই আহিব কিয়লগীয়া হৈছে। তেওঁ আছে যিহেতু, তেওঁ একেবাৰে পদূলি মুখতে ঘৰ। সেই কথাটো আমি অলপ দুখ প্ৰকাশ কৰিছোঁ। হয়, নিশ্চয়কৈ কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰা হৈছে মাললী পথটোৰ পৰা, কিন্তু যি গড় কাপ্তানি বিভাগ আছে, গড় কাপ্তানি বিভাগৰ এতিয়ালৈকে গা লৰা নাই। এবছৰ পূৰ্বেই কামৰ আবণ্টন লাভ কৰিলে ঠিকাদাৰে। বিত্তমন্ত্ৰী অজন্তা নেওগৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে এতিয়ালৈকে কিন্তু যি গড় কাপ্তানি বিভাগৰ তাত ঠিকাদাৰ সলনি কৰাৰ যি এক সুবিধা থাকে, সেই সুবিধাও কিন্তু এতিয়ালৈকে তেওঁলোকে লোৱা নাই। বৰঞ্চ একেজন ঠিকাদাৰকে দিয়ে এই কামটো আবণ্টন কৰি থোৱা আছে। এতিয়া উত্তৰ পশ্চিম যোৰহাটত প্ৰায় 500খন গাঁৱৰ ৰাইজে এনেকৈ দুৰ্ভোগ ভুগিবলগীয়া আছে। আমাৰ লগত আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা আছে, আমি তেওঁৰ লগত কথা পাতিম। এবছৰ হৈ গ'ল এটা কামৰ আবণ্টন দিয়া, আৰু এতিয়ালৈকে কামটো সম্পূৰ্ণ কৰা নাই। গড় কাপ্তানি বিভাগে ইচ্ছা কৰিলে তেওঁ সলনি কৰিব পাৰে, কিন্তু এতিয়ালৈকে কৰা নাই। এই যিটো ৰাস্তা, এই ৰাস্তাটো আচলতে যোৰহাটৰ প্ৰায় 20-25 হাজাৰ মানুহৰ একমাত্ৰ আচলতে মূল পথ বুলি ক'ব লাগিব। এই পথটো আচলতে কিমানবাৰ ভাল কৰে, প্ৰতিবাৰে ভাল কৰে। ইয়াত আচলতে বৃহৎ গধুৰ ডাম্পাৰ চলাচল কৰে। বিশেষকৈ ইয়াত যোৰহাটৰ এটা ব্লক আছে, ঢেকৰগোৰা ব্লক বুলি, আৰু কেইবাখনো গাঁৱৰ লগত এটা সংযোগ স্থাপন হয়। তেনে ক্ষেত্ৰত আচলতে যোৰহাটৰ যিটো PWD বিভাগ আছে, এই PWD বিভাগটোৰ অকমন্যতা আৰু অদক্ষতাৰ কাৰণে বছৰ ধৰি ৰাইজে আচলতে জীয়াতু ভুগিবলগীয়া হৈছে। আজি এবছৰ আগৰ ৰাস্তাটো মেৰামতি কৰিছে, তাৰপাছত অস্বাভাৱিক ধৰণে আচলতে ৰাস্তাটো পুনৰ ভাগি গ'ল। তাৰ উপৰিঞ্চি যোৰহাট নগৰখনৰ বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত এই ৰাস্তাটোৱেদি বিভিন্ন ডাম্পাৰে আচলতে সা সামগ্ৰী নিবলগীয়া হয়। তেনে ক্ষেত্ৰত এতিয়ালৈকে তেওঁলোকে আচলতে এই ৰাস্তাটো ভাল কৰিব নোৱাৰাটো অতিকৈ লজ্জাজনক বুলি ক'ব লাগিব। আৰু যোৰহাটৰ PWD বিভাগৰ যিকেইজন ইঞ্জিনিয়াৰ আছে তেওঁলোকে কৰি থাকে কি, তেওঁলোকক আচলতে আমি ক'বলৈ গ'লে তেওঁলোকক আচলতে পুতৌ জন্মিব যদি এই ৰাস্তাটোৱেদি বাৰিষা কালত মানুহ অহা যোৱা কৰিব নোৱাৰে। এতিয়া ড্ৰেইনেজ ছিষ্টেম কৰিলে, ড্ৰেইনেজ ছিষ্টেম কৰাৰ পাছত আকৌ ড্ৰেইনেজ কামটো কেইদিনমানৰ পাছত বন্ধ হৈ গ'ল। এনেদৰে আচলতে তেওঁলোকে তাঁতবাতি কৰি থকাতকৈ আচলতে আমি বিচাৰিছোঁ যে এই অঞ্চলৰ নাগৰিক হিচাপে যে অতি সোনকালে
সোনকালে ৰাস্তাটো মেৰামতি কৰিব লাগে আৰু মানুহৰ যাতায়াতৰ কাৰণে সুচল কৰিব লাগে এতিয়া ৰাস্তাটো বনাই থকাৰ কাৰণে মানুহে যাতায়াত সুচল নহ'ব এইটোতো নহ'ব ৰাস্তাটো বনাই দিব লাগিবই কিন্তু তাৰ সমান্তৰালভাৱে আচলতে মানুহে এটা মানে সুচলভাৱে অহা যোৱা কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিগৰাকী কণ্ট্ৰেক্টৰে আচলতে কামটো কৰি আছে তেওঁ আচলতে অন্ততঃ ৰাইজে অহা যোৱা কৰি থাকিবৰ কাৰণে সুচল কৰি দিব লাগে বাৰিষা হোৱাৰ লগে লগে বৰষুণ দিয়াৰ লগে লগে এজাক পানীতে আচলতে ৰাস্তাটো আহিব নোৱাৰা হয় তেনে ক্ষেত্ৰত আচলতে PWD বিভাগটোৱে কি কৰিছে এই কথাটো আমি নাজানো ইফালে মুখ্যমন্ত্ৰীয়ে আজি দুদিনৰ আগত কিবা এটা ফোন নম্বৰ মুকলি কৰিছে য'তেই ৰাস্তা বেয়া হয় তেওঁলোকে ফটো মাৰি দিবলৈ কৈছে কিন্তু ইয়াত যিটো এটা ডাঙৰ বিয়াগম যোৰহাট নগৰখনৰ পৰা 4 কিলোমিটাৰ আঁতৰৰ এটা গুৰুত্বপূৰ্ণ ৰাস্তা এতিয়ালৈকে আচলতে ভাল কৰিব নোৱাৰা বিষয়টো আচলতে অতি পৰিতাপৰ বিষয় আৰু বিশেষকৈ আমি স্থানীয় বিধায়কগৰাকী আহ্বান জনাইছোঁ তেওঁ কি নাজানে নি তেওঁ এইফালেদি বিভিন্ন ধৰণৰ মিটিং মাতাকাৰ আহি থাকে আৰু তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বাৰ্তা আচলতে ৰাইজক বিভিন্ন সময়ত লজ্জাবোধ কৰিবলগীয়া হয় তেওঁ কিছুমান কথা কাণ্ডক লৈ তেনে ক্ষেত্ৰত আচলতে ৰাস্তাটো এতিয়ালৈকে ঠিক কৰিব নোৱাৰা কাৰণটো কি এই ক্ষেত্ৰত আচলতে প্ৰশাসনে কণ্ট্ৰেক্টৰক কি নাকি লগাব পৰা নাই নেকি আৰু বিশেষকৈ আমি আয়ুক্তগৰাকীক আহ্বান জনাইছোঁ যে অতি সোনকালে ৰাস্তাটো ঠিক কৰিব লাগে যদি অনাগত সময়ত ৰাস্তাটো ঠিক কৰাৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম এই কথাটো স্পষ্ট যদি প্ৰতিবাদ কৰি ৰাস্তা বনাবলগীয়া হয় তেতিয়াহ'লে আচলতে এই ক্ষেত্ৰত ৰাইজে আমাক সহযোগ কৰিব নিশ্চিতভাৱে আৰু সমান্তৰালভাৱে আমি আহ্বান জনাইছোঁ যে PWD বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে আৰু জিলা উপায়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যিগৰাকী বিধায়ক আছে ভৱেন্দ্ৰনাথ ভৰালী তেখেতে বিধানসভাত কৈছিলে মাত্ৰ 8 মিনিটত যোৰহাট চহৰৰ পৰা গৰুমাৰা মানে আপোনাৰ প্ৰায় 10 কিলোমিটাৰ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত